প্রার্থনা আরম্ভ। তুমি করুণাময় জগতারে প্রাণ, তুমি বিষ্ণু, তুমি আল্লাহ, তুমি ভগবান। তুমি করুণাময় জগতারে প্রাণ, তুমি বিষ্ণু, তুমি আল্লাহ, তুমি ভগবান। तेरे विश्रामाय काल तुम्हारे सजो, वकलु जीवत के तुम्ही करी सकालो, गोगोने फूले फूलु ते तुम्ही, एक हमारे पंछी बिनताई सुनामी, आदि তুমি যিশু, তুমি আল্লাহ, তুমি ভগবান। তুমি যিশু, তুমি আল্লাহ, তুমি ভগবান। তুমি যিশু, তুমি আল্লাহ, তুমি ভগবান। Uneducated, he cannot progress. প্রিয় দর্শক, আজি তৃতীয় বাৰ্ষিক তৃতীয় পৰ্যায়ত আজি গুণোৎসৱ বিশ্বনাথ ডিষ্ট্ৰিক্ট অসম আমাৰ ফকৰুদ্দিন আলী আহমেদ হাই মাদ্ৰাছাত আজি শুভ ৰশ্মনি কৰা হ'ল। এইটো স্কিপ নকৰাকৈ গোটেইখন চাব, খুব ভাল লাগিব। ব্রেক বিশ্রাম, ব্রেক সাবধান, পিছে মুড়। Good morning. I want to speak a few lines on education. Education is not the name of job, degree or certificate, but education is the name of good character and behavior. According to Aristotle, education is the creation of a sound mind in a sound body. Need of education. It is true that without education, no society can progress. It is the right of every child to be educated. Without education, a person is nothing more than an animal. If a person is uneducated, he cannot progress in his life. He lives in the dark world of superstition. Thank you. সংকল্প। সংকল্প লোৱা হয়। এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহিম, বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগেৰে শুনিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ললো। হকে প্ৰাণ দিবা, কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা। মহাত্মা গান্ধী। You cannot change your future, but you can change your habits, and surely your habits will change your future. অৰ্থাৎ আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰিব, কিন্তু আপুনি আপোনাৰ অভ্যাস সলনি কৰিব পাৰিব, আৰু নিশ্চয়কৈ আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিব। ডক্টৰ এপিজে আব্দুল কালাম। থেংক ইউ। নমস্কাৰ, সুপ্ৰভাত। আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ। অসমীয়া 1431 ভাস্কৰাব্দৰ 22 মাঘ। 1937 চনৰ আজি দিনটোতে চাৰ্লি চেপলিন অভিনীত প্ৰথমখন চলচ্চিত্ৰ মডাৰ্ণ টাইমছে মুক্তি লাভ কৰিছিল। 1990 চনৰ আজি দিনটোতে ভাৰতীয় ক্ৰিকেট খেলুৱৈ ভুৱনেশ্বৰ কুমাৰৰ জন্ম হৈছিল। 2014 চনৰ আজিৰ দিনটোতে ভাৰতীয় ভজন গায়িকা জ্যোতিকা ৰায়ৰ মৃত্যু হৈছিল। ধন্যবাদ। আপোনালোকক আজি
বিশ্বনাথ হাইস্কুল ফকৰুদ্দিন আলী আহমেদৰ ওচৰত প্ৰাৰ্থনা দেখুৱালোঁ আপোনালোকক। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। যদি ভাল লাগে আপুনি লাইক কমেণ্ট শ্বেয়াৰটো কৰি ল'ব। সেয়ে আপোনালোকৰ ওচৰত আজি প্ৰথম বিদ্যালয়ৰ ভিডিঅ'খন আপোনালোকৰ ওচৰত আনিছোঁ, আপোনালোকে চাব, কেনেকুৱা লাগে।